নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 ছেপ্টেম্বৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ কাৰ সময়সীমা বৃদ্ধিৰ পাছতেই উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ 11 ঘণ্টীয়া অনশন আছুৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে কাৰ আবেদনৰ সময়সীমা বৃদ্ধিৰ পাছতেই উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ 11 ঘণ্টীয়া অনশন পুৱা 6 বজাৰ পৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে আছুৱে মুঠ 4টা দাবী লৈ অনশন সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাৰ অবৈধ বাংলাদেশী মৌলবাদী উৎখাতৰ দাবী উত্থাপন কৰিছে আছুৱে অসম চুক্তি ৰূপায়ণ তথা বিদেশীৰ স্থায়ী সমাধানৰ দাবী উত্থাপন কৰিছে আছুৱে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ সত্যাগ্ৰহ কাৰ্যসূচী শিৱসাগৰ নলবাৰী গুৱাহাটীকে ধৰি প্ৰতিটো প্ৰান্ততেই দেখিবলৈ পোৱা গৈছে এই কাৰ্যসূচী আৰু কাৰ আবেদনৰ সময়সীমা বৃদ্ধিৰ পাছতেই সমগ্ৰ ৰাজ্যজুৰি এতিয়া উত্তাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে জাতীয় দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে সমগ্ৰ ৰাজ্যত বিজেপি চৰকাৰে প্ৰমাণ কৰিছে তেওঁলোকৰ মৰম ভাল পোৱা প্ৰীতি কেৱল অবৈধ বাংলাদেশীৰ প্ৰতি আছে হিন্দু মুছলমান ভাগ কৰি ধৰ্মীয় মেৰুকৰণ কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিদেশী বহিষ্কাৰৰ দাবীৰে গুৱাহাটী দীঘলী পুখুৰী পাৰতো আছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী অসমখন অবৈধ বিদেশীৰ চৰণীয়া পথাৰ নহয় ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সপ্লয়শ্যন অৰ্ডাৰ 2025ৰ তীব্ৰ বিৰোধিতা কৰি গৰ্জন আছুৰ অসমৰ দৰে সৰু ৰাজ্যই আৰু অবৈধ বিদেশীৰ বোজা নলয় এই কথাই খাটাং আৰু সদৌ অসম ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছে চৰকাৰক কোনো কাৰণতেই কাৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত মানি নলয় প্ৰতিবাদ চলি আছে আৰু প্ৰতিবাদ চলি থাকিব কাৰ বিৰুদ্ধে ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ আন এটা ব্ৰেকিং নিউজ আমাৰ ভৱিষ্যত শেষ জাতি ৰক্ষাৰ বাবে ৰাজপথলৈ সকলো ওলাই আহক কাৰ বিৰোধিতা কৰি এইবাৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁইয়ে সকলো অসমবাসী ৰাইজক আহ্বান জনাইছে সকলো একত্ৰিতভাৱে ওলাই আহি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময় আহি পৰিছে আমাৰ ভৱিষ্যত শেষ কৰিছে বিজেপিয়ে আমাৰ জাতি নিশেষ কৰিছে বিজেপিয়ে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সকলোকে ওলাই আহিবলৈ আহ্বান কাৰ ম্যাদ বৃদ্ধিক লৈ প্ৰতিক্ৰিয়া ডক্টৰ হীৰেন বিজেপিৰ আগ্ৰাসী মনোভাৱ দিনে দিনে বৃদ্ধি পাইছে সমগ্ৰ অসমত হিন্দুত্ববাদ আৰু পুঁজিপতিৰ স্বাৰ্থই ভাৰতীয় জনতা পাৰ্টিৰ এজেণ্ডা কংগ্ৰেছৰ দুখ ডাঙৰ কৰি বিজেপিৰ দুখ ডাকে সমগ্ৰ জাতিটো এদিন ইতিহাসৰ পাতৰ পৰা নাইকিয়া হৈ যাব বিজেপিৰ বাবে বিজেপিৰ অপাৰ ক্ষমতা আছে যি ইচ্ছা তাকে কৰে চৰকাৰে গণতন্ত্ৰ তেনেকুৱা বস্তু নহয় গণতন্ত্ৰ কি সেয়া বুজি নাপায় বিজেপিয়ে চল বল কৌশল সকলো প্ৰয়োগ কৰে ভাৰতীয় জনতা পাৰ্টিয়ে বিজেপিয়ে অসমৰ ভালৰ বাবে কেতিয়াও কাম নকৰে জাতি ৰক্ষাৰ বাবে আমি ৰাজপথলৈ ওলাই আহিব লাগিব এয়াই আমাৰ অন্তিম প্ৰচেষ্টা এনে কাণ্ডত অস্তিত্বৰ সংকটত পৰিব অসম আৰু অসমীয়া আমাৰ ভৱিষ্যত ইতিমধ্যে শেষ কৰি দিছে ভাৰতীয় জনতা পাৰ্টিয়ে কাৰ সময়সীমা বৃদ্ধিক লৈ এইদৰে চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই পৰৱৰ্তী খবৰ আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ জন্মদিন গৌৰৱ গগৈলৈ জন্মদিনৰ শুভেচ্ছা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ আৰু আজি যিহেতু গৌৰৱ গগৈৰ জন্মদিন আছিল আৰু আজি ৰাতিপুৱাই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে সামাজিক মাধ্যমযোগে গৌৰৱ গগৈলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু আনপিনে গৌৰৱ গগৈৰ জন্মৰ দিনাই ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গৌৰৱ গগৈৰ জন্মদিনৰ দিনটোতে ৰাজীৱ ভৱনত ভয়ংকৰ পৰিস্থিতি কমলপুৰৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে উত্তপ্ত কৰিলে ৰাজীৱ ভৱন কমলপুৰৰ কংগ্ৰেছ কৰ্মীয়ে ঘেৰি ধৰিলে ৰাজীৱ ভৱন এফালে গৌৰৱ গগৈৰ জন্মদিন আনফালে ৰাজীৱ ভৱনত কাজিয়া কংগ্ৰেছ কৰ্মীৰ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ প্ৰতিক্ৰিয়া এয়া কংগ্ৰেছ কৰ্মী নহয় সত্যব্ৰত কলিতাই যোগদান কৰক টিকট দিব নোৱাৰিব বুলি হুংকাৰ সত্যব্ৰত কলিতাই যোগদান কৰাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজীৱ ভৱনত আন এটা ব্ৰেকিং নিউজ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাৰ পৰিয়ালৰ তিনিজনেই বিদেশী তেওঁ আমাক জ্ঞান দিয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰবাৰ আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী গৌৰৱ গগৈৰ কথা অলাগতিয়াল হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিবলগীয়া কাম নকৰে গৌৰৱ গগৈৰ বিৰুদ্ধে মহা বিস্ফোৰণ মুখ্যমন্ত্ৰী শৰ্মাৰ যাৰ পৰিয়ালৰ তিনিজনেই বিদেশী তেওঁ আমাক জ্ঞান দিয়ে
আমি বাংলাদেশীক বিদেশী বুলি কওঁ, ব্ৰিটিছ নাগৰিককো আমি বিদেশী বুলিয়ে কওঁ। যিয়ে কনকলতা বৰুৱাক হত্যা কৰিছিল সেই স্থানৰ নাগৰিকত্ব লৈছে গৌৰৱ গগৈৰ পৰিয়ালে। গৌৰৱ গগৈৰ কিবা নৈতিকতা আছে নেকি বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। যাৰ পৰিয়ালৰ পত্নী সন্তান সকলো বিদেশী, তেওঁ কেতিয়াবা ভাৰত এৰি গুচি যাব কোনেও গম নাপায়। গৌৰৱ গগৈয়ে সমালোচনাৰে থকা সৰকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিদেশী নাগৰিকক লৈ কেন্দ্ৰীয় চৰকাৰে লোৱা নতুন সিদ্ধান্তৰ ফলত অসম চুক্তি আৰু ইয়াৰ দ্বাৰা লাভ কৰা সুৰক্ষাৰ কোনো অৰ্থ নাথাকিব। এই চাৰ্কুলাৰক কাৰ দ্বিতীয় সংস্কৰণ বুলি ক'ব পাৰি। এই চাৰ্কুলাৰৰ যোগেদি চৰকাৰে অসমীয়াক লৈ হেতালি খেলিছে আৰু হিন্দু বঙালীক লৈ ভোটৰ ৰাজনীতি কৰিছে বিজেপি চৰকাৰে। কাৰ সময়সীমা বৃদ্ধি কৰাক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ নেতৃত্বৰ সংবাদমেলতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বিজেপি চৰকাৰে কাৰ জৰিয়তে সমগ্ৰ অসমখনক শেষ কৰাৰ চেষ্টা কৰিছে বুলি মন্তব্য দেৱব্ৰত শইকীয়াৰ। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে কংগ্ৰেছ নেতা ৰিপুণ বৰা। যেতিয়া অহা নাছিল তেতিয়ালৈ ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা ব্যক্তিক বহিষ্কাৰ কৰা হৈছিল, কিন্তু ভাৰত চৰকাৰে জানি বুজিও তেনে নাগৰিকৰ বিৰুদ্ধে একো ব্যৱস্থা লোৱা নাছিল। কাৰ যোগেদি অবৈধ লোকক নাগৰিকত্ব দিলে ভাৰতীয় জনতা পাৰ্টীয়ে। অসমখন বিজেপিৰ বাবে চৰণীয়া পথাৰ ডাষ্টবিন নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ দলে। অসমত পৰুৱা এটাও বাহিৰৰ পৰা আহিবলৈ নিদিওঁ বুলি কৈ কিয় আনিলে বিদেশী বিজেপি চৰকাৰে। কাৰ সময়সীমা বৃদ্ধিক লৈ গৰজি উঠিল কংগ্ৰেছ নেতা ৰিপুণ বৰা। পৰৱৰ্তী খবৰ, কাৰ সময়সীমা বৃদ্ধিৰ পিছতেই চৰকাৰৰ বিৰুদ্ধে সৰব এজেৱাইচিপিৰ সভাপতি পলাশ চাংমাই ফেচবুকত এইদৰে পোষ্টত লিখে। অৱশেষত অসমৰ মুখ্যমন্ত্ৰীয়ে মানি ল'লে যে বিৰোধী গণ আন্দোলনৰ 5 গৰাকী নিহত ব্যক্তি শ্বহীদ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰথমৰে পৰা বাতিল আৰু আন্দোলনৰ শ্বহীদক সম্পূৰ্ণ মৰ্যাদা আৰু সন্মান প্ৰদান কৰিবলৈ দাবী জনাই আহিছিলোঁ। যোৱা 30 আগষ্টত কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিৰোধী আন্দোলনৰ 5টাকৈ শ্বহীদৰ পৰিয়ালক পৰিষদে শ্বহীদ মৰ্যাদা দিয়াৰ লগতে তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। তৰ্ক প্ৰতিযোগিতা হৈ যোৱাৰ দুদিন পাছতেই মুখ্যমন্ত্ৰীৰ এই ঘোষণা। মুখ্যমন্ত্ৰীলৈ পৰিষদৰ স্পষ্ট দাবী, বাতিল কৰক আৰু কেৱল ঘোষণাই নহয়, 5 শ্বহীদক সম্পূৰ্ণ মৰ্যাদা সন্মান প্ৰদান কৰাৰ লগতে পৰিয়ালকেইটাক সংস্থাপনৰ ব্যৱস্থা কৰক। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, জমিয়ত উলেমা ই হিন্দ সদায় ৰাইজৰ পক্ষত। সংখ্যালঘু নেতা মাদানীৰ অপমান আমি কেতিয়াও সহ্য নকৰোঁ। মাদানীক অপমান কৰাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে সংখ্যালঘু নেতা। জমিয়ত সদায় ৰাইজৰ পক্ষত। সংখ্যালঘুক অত্যাচাৰ কৰিলে জমিয়তে মাত মাতিবই। কোনো ৰাজনৈতিক দলৰ পক্ষত নাই জমিয়ত উলেমা ই হিন্দ। মাদানী আমাৰ মুছলমানসকলৰ নেতা, গতিকে মুছলমানসকলৰ বাবে মাত মাতিব মাদানীয়ে। কংগ্ৰেছীসকলৰ মাদানীক লৈ বেছি সমস্যা হৈছে। ৰকিবুল হুছেইনে মাহমুদ মাদানীৰ বিষয়ে একোৱে নাজানে। ৰকিবুল হুছেইনে মাহমুদ মাদানীৰ বিষয়ে একো জ্ঞান নাই। মাদানীৰ সৈতে আজমল থকাটো অপৰাধ নহয়। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কথা কোৱাটো বিজেপিৰ সমৰ্থন নহয়। সংখ্যালঘু নেতা মাদানীক লৈ ৰাজনীতি কৰা বন্ধ কৰক কংগ্ৰেছ বিজেপিয়ে। হোজাই জিলা জমিয়তৰ নেতৃত্বৰ বৃহৎ মন্তব্য। পৰৱৰ্তী খবৰ, তেওঁলোক থাকোঁতে সন্দেহজনক, কিন্তু জানাজাৰ সময়ত স্বদেশী কেনেকৈ? সন্দেহজনক নাগৰিকৰ বোজা অসমে নলয়। বিজেপি চৰকাৰে ভোটাৰক লৈ হিন্দু বঙালীক কৰি ৰাখিছে প্ৰতাৰণা। সেই কথা হিন্দু বঙালীয়ে বুজি পাইছে, যাৰ বাবে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে হিন্দু বঙালীয়ে। অসমৰ ধৰ্মীয় সংখ্যালঘু লোকক কংগ্ৰেছে কৰি ৰাখিছিল প্ৰতাৰণা। বিজেপি চৰকাৰে ভোটাৰ থকা হিন্দু বঙালীক নিৰ্বাচনৰ সময়ত ব্যৱহাৰ কৰে। মুছলমানসকলক কংগ্ৰেছে ভোটাৰৰ নামত ভয় ভাবুকি দিয়ে নিৰ্বাচনৰ সময়ত। এই ব্যৱস্থা শীঘ্ৰেই বন্ধ হ'ব লাগে অসমত। এনে ভয় ভাবুকি বন্ধ হ'ব লাগে অসমত। যিসকল সন্দেহজনক ভোটাৰ তেওঁলোকৰ প্ৰায় সংখ্যকেই ভাৰতীয় নাগৰিক। যদি কোনো ভাৰতীয় মানুহ ভোটাৰ হৈ আছে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰক চৰকাৰে। যদি কোনোবা বাংলাদেশী আছে ভোটাৰ ৰাখি লাভ নাই, তেওঁলোকক বাংলাদেশলৈ বিতৰণ কৰিব লাগে চৰকাৰে। ভোটাৰ থকা লোকৰ মৃত্যু হ'লে জানাজাও দিয়া হয় অসমতেই। জীয়াই থাকোঁতে তেওঁলোক সন্দেহজনক নাগৰিক, মৃত্যু হোৱাৰ পিছত কেনেকৈ স্বদেশী হৈ পৰে। ভোটাৰক লৈ কোনেও হিন্দু মুছলমান ৰাজনীতি কৰিব নালাগে অসমত। আমাৰ সমস্যা সমাধানৰ কাৰণে প্ৰয়োজনত ৰাজনৈতিক দল খুলিম।
কেৱল প্ৰতিবাদ কৰিলেই নহ'ব, ৰাজনৈতিকভাৱেও সবল হ'ব লাগিব সংখ্যালঘু ৰাইজ। প্ৰয়োজনত সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব নেমছু। এইদৰে ডি ভোটাৰৰ সমস্যাক লৈ চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে নেমছুৰ সভাপতি বদৰুল ইছলাম। এটা ব্ৰেকিং নিউজ, সমগ্ৰ ভাৰতবাসীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। হিষ্টৰিক দিৱালী গিফ্ট ফৰ দ্য নেশ্যন। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ভাৰতবাসীৰ বাবে দিছে বৃহৎ উপহাৰ। ইতিহাসত প্ৰথমবাৰৰ বাবে দেশত হুৰাহুৰে কমিছে সামগ্ৰীৰ দাম। কি সামগ্ৰীত কিমান দাম কমিছে, ইন ডিটেইলছ আহি গ'ল সম্পূৰ্ণ তালিকা। গাখীৰৰ পৰা মাংসলৈ, চাবোন চেম্পুৰ পৰা ঔষধলৈ, মোবাইল টিভি এচি আৰু যে কি দেশবাসীৰ বাবে ডাঙৰ খবৰ। হ্ৰাস পাব GST, মধ্যবিত্তৰ বাবে বৃহৎ সকাহ কেন্দ্ৰীয় চৰকাৰৰ। বিলুপ্ত হ'ব 12 আৰু 18% স্লেব। 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ। 4 তৰপীয়া GST ব্যৱস্থাৰ পৰিৱৰ্তে থাকিব 2 তৰপীয়া GST ব্যৱস্থা। দাম কমিব পেকেট গাখীৰ, পানীৰ, বাটাৰ, ঘিউ, ভাৰতীয় ব্ৰেডৰ। জীৱনদায়িনী ঔষধৰ ক্ষেত্ৰতো হ্ৰাস পাব GST। 33 বিধ জীৱনদায়িনী ঔষধৰ GST 0। যুৱতী মহিলাসকলৰ বাবে ভাল খবৰ, দাম কমিব প্ৰসাধন সামগ্ৰীৰ। চুলিত ঘঁহা তেল, চেম্পু ইত্যাদিৰ দাম কমিব। টুথপেষ্ট, শ্বেভিং ক্ৰীম, টুথব্ৰাছ, নমকিন, ভুজিয়া, মিক্সাৰ, পেন্সিল, শ্বাৰ্পনাৰ, ক্ৰেয়নছ, নোটবুক, ট্ৰেক্টৰৰ টায়াৰ, পাৰ্টছ, ট্ৰেক্টৰ, জৈৱ কীটনাশকৰ দাম কমিব। ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাতো 0 GST। মোবাইল টিভি, ৱাশ্বিং মেচিন, এচি, গাড়ীৰ দামো কমিব। মোবাইল পাৰ্টছ, চিমেণ্ট, মনিটৰ, প্ৰজেক্টৰৰ দাম কমিব। ইয়াৰ বিপৰীতে গুটখা, চিগাৰেট, পান মছলা, বিলাসী বাহনৰ বাঢ়িব দাম। SOB বাহনৰ দাম বাঢ়িব। ফলৰ ৰস, ব্যক্তিগত হেলিকপ্টাৰৰ GST 40%লৈ বৃদ্ধি কৰিব কেন্দ্ৰীয় চৰকাৰে। সমগ্ৰ ভাৰতবাসীৰ বাবে এই বৃহৎ উপহাৰ দিছে কেন্দ্ৰীয় চৰকাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সকলো সংখ্যালঘু মুছলমানে পাব ভূমিৰ অধিকাৰ। সংখ্যালঘু মুছলমানৰ পক্ষত থাকি BPFৰ বৃহৎ ঘোষণা। BPF চৰকাৰ গঠন কৰিলেই সংখ্যালঘুক দিয়া হ'ব ভূমি। সকলো সংখ্যালঘু মুছলমানে পাব ভূমিৰ অধিকাৰ BTRত। সংখ্যালঘু মুছলমানলৈ উচ্ছেদক লৈ ভয় নকৰিবলৈ আহ্বান জনাইছে BPFে। উচ্ছেদক লৈ কোনো চিন্তাৰ কাৰণ নাই সংখ্যালঘু মুছলমান ৰাইজৰ। সংখ্যালঘু মুছলমানৰ পক্ষত থাকি বৃহৎ ঘোষণা কৰিছে BPF দলে। ৰৌতাত বৃহৎ যোগদান সভাত এই ঘোষণা BPFৰ নেতা ফ্ৰেছ মুছাখাৰীৰ। BTRৰ সংখ্যালঘু মুছলমানে উচ্ছেদক লৈ নকৰিব কোনো চিন্তা, কোনেও উচ্ছেদ কৰিব নোৱাৰিব মুছলমানক। BPF চৰকাৰ আহিলেই সকলো মুছলমানক দিয়া হ'ব মাটিৰ পট্টা। ফ্ৰেছ মুছাখাৰীৰ 37 নং ধনশ্ৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ BPFৰ মনোনীত প্ৰাৰ্থী। আধাৰ কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোকে নাপায় আধাৰ কাৰ্ড। কোনো লোককে নিদিয়ে আধাৰ কাৰ্ড চৰকাৰে। আধাৰ কাৰ্ডক লৈ আহি গ'ল বিগ ব্ৰেকিং নিউজ। এতিয়াৰে পৰা 18 বছৰৰ ঊৰ্ধৰ কোনো লোকে নাপাব চৰকাৰৰ পৰা আধাৰ কাৰ্ড। ৰাজ্যত 18 বছৰৰ ওপৰৰ কোনো লোককে দিয়া নহ'ব আধাৰ কাৰ্ড। এতিয়াৰে পৰা 18 বছৰৰ কোনো লোকেই অসমত আধাৰ কাৰ্ড বনাব নোৱাৰিব। কিন্তু শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, চাহ জনজাতি হ'লেও এবছৰলৈ আধাৰ কাৰ্ড দিয়া হ'ব। 18 বছৰৰ ওপৰত অসমত এতিয়াৰে পৰা কোনো লোকে নাপাব আধাৰ কাৰ্ড। যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড পোৱা নাই, এই মাহৰ ভিতৰতে আবেদন কৰক। ইয়াৰ পিছত বন্ধ হ'ব আবেদন প্ৰক্ৰিয়া আধাৰ কাৰ্ডৰ বাবে। ছেপ্টেম্বৰত আবেদনৰ অন্তিম সময়সীমা ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে। আধাৰ কাৰ্ডক লৈ এই গুৰুত্বপূৰ্ণ খবৰ জাৰি কৰা হৈছে। এটা পলিটিকেল ব্ৰেকিং নিউজ, শক্তি বৃদ্ধি পাইছে বদৰুদ্দিন আজমলৰ AIUDF দলৰ। 26ৰ নিৰ্বাচনলৈ কঁকালৰ টঙালি বান্ধিছে AIUDF দলে। মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFৰ শক্তি বৃদ্ধি। অন্য দলৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীৰ AIUDF দলত আনুষ্ঠানিকভাৱে যোগদান। দলগাঁৱত কংগ্ৰেছ ত্যাগ কৰি AIUDFলৈ 100ৰো অধিক কংগ্ৰেছ কৰ্মী। AIUDFৰ নেতা বিধায়ক মুজিবুৰ ৰহমানৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী। মুছলমানসকলে বুজিছে যে তেওঁলোকক কেৱল ভয় দেখুৱাই কংগ্ৰেছ আৰু বিজেপিয়ে। কংগ্ৰেছ বিজেপিয়ে মুছলমানক ভয় ভাবুকি প্ৰদান কৰে আৰু ৰাজনীতি কৰে মুছলমানক লৈ। মুছলমানৰ বিৰুদ্ধে উচ্ছেদ চলি আছে, কিন্তু বিজেপি কংগ্ৰেছ মৌন।
যোগদান সভাত বিজেপি কংগ্ৰেছৰ বিৰুদ্ধে সৰব AIUDFৰ বিধায়ক মুজিবুৰ ৰহমান মুছলমানসকলৰ বিপদ আৰু কঠিন সময়ত তেওঁলোকক কোনেও সমৰ্থন নকৰে AIUDFে মুছলমানৰ সুবিধাৰ্থে প্ৰতিবাদ কৰি আছে আৰু মুছলমানৰ বাবে প্ৰতিবাদ কৰি যাব 26ৰ নিৰ্বাচনৰ পূৰ্বে কঁকালৰ টঙালি বান্ধিছে মৌলানা বদৰুদ্দিন আজমলৰ AIUDF দলে